নমস্কাৰ বন্ধুসকল, বিহুৰ বাকৰিত আছোঁ আৰু মৰাণ জনগোষ্ঠীৰ আজি বিহু উৰুৱা পৰম্পৰা। বৰ্তমান তিনিচুকীয়া জিলাৰ মাকুম অঞ্চলৰ নাহৰণি গাঁৱত আছোঁ। ইয়াত কিছুদিন আগতে মৰাণ মহোৎসৱ অনুষ্ঠিত হৈছিল। সেই একে ঠাইতে আজি মৰাণ জনগোষ্ঠীৰ বিহু উৰুৱা পৰম্পৰা, যি মৰাণ জনগোষ্ঠীৰ গাভৰুসকলে গছ তলৰ বিহু কৰে। সেই গছ তলৰ বিহুৰ অন্তত আজি বিহু উৰুৱা পৰম্পৰা আৰু বিহু উৰুৱা পৰম্পৰা দেখিছে। জাকে জাকে গাভৰু আহি নাচিছে আৰু ডেকাসকলকো দেখিছে খুব ধুনীয়াকৈ। গাঁৱৰ সকলো ব্যক্তি আহিছে আৰু এই বিহুৰ বিশেষত্ব হ'ল এই বিহুত চাকচনি যে ইয়াতে বাঁহডালত কোবাই কোবাই বিহু গাই গাই নচুৱায়। আৰু এই বিহুত যদিহে এইখন গাঁৱৰ ডেকা হয়, বেলেগ এখন গাঁৱত নচুৱায়। আচলতে নিজৰ গাঁৱত নিজৰ ডেকাবিলাকে ননচুৱায়, কাৰণ বায়েক ভনীয়েক কোনোবা সম্বন্ধীয় থাকিব পাৰে। গতিকে বেলেগ এখন গাঁৱত গৈ পেলাইহে এইখন গাঁৱৰ ডেকা বেলেগ এখন গাঁৱত নচুৱায় আৰু বেলেগ এখন গাঁৱৰ ডেকাবিলাকে এখন গাঁৱত আহি এখন গাঁৱৰ নাচনী এখন নচুৱায়। এই নাচৰ এটা বিশেষত্ব। আৰু এই গছ তলৰ বিহুত বিশেষকৈ গছ তলতে হয়। আৰু তেখেতলোকে দেখিছে ধৰ্ম হুঁচৰি আৰু গছ তলৰ বিহুৰ অন্তত এইদৰে তেখেতলোকে এদিন সকলোৱে মিলি বিহু উৰুৱা পৰম্পৰা কৰে। এই দেখিছে আপোনালোকে বিহু উৰুৱা পৰম্পৰা, বিভিন্ন নাচনীয়ে নাচি আছে, খুব ধুনীয়া পৰিৱেশ।
বিহুৰ মাজতে আমাৰ অন্য এজন শিল্পী শ্ৰী PS বৰা ডাঙৰীয়া আছে। নমস্কাৰ জনাইছোঁ আৰু বিহু লগ জনালোঁ। থেংক ইউ, ধন্যবাদ। আৰু কেনেকুৱা লাগিছে বিহু? বিহু আমাৰ ইয়াত আমি বিহু নিজৰ সংস্কৃতি ৰাখিবলৈ একতাবদ্ধভাৱে আমি পাতিছোঁ, ভালেই লাগিছে। তাৰ ইতিমধ্যে মই কিন্তু গীত গাওঁ, শিল্পী কৰোঁ। শুনিম আমি গীত এটা। প্ৰথমতে মই অকণমান মৰাণ বিহু গুণগুণাইছোঁ, আপোনাক শুনিব হা। মৰমৰ দিখো নৈ ঐ সাঁতুৰি আহিলোঁ ঐ দিহিং নৈ দৰা পৰা তোৰে ঘৰ মুঠতে কি কৰি মই এবেলা কি কৰি মই এবেলা বতৰে সোণ খোৱা দি পায় কি ঢোলৰ মাত কি কৰিম ঘিঙিন ঘিন টিকিটিন লাগিলে বিহু বিহু লাগিলে গাত অতিছে নে হৰে মুগাৰে মুহুৰা তাতোত কৈছেনে সৰু মাকো হাই সদিয়া ধুবুৰী কি কৰি মই সঁচা ঐ বিহুৱে গান নিদিলে মোকেনো নেপালে। ধন্যবাদ, আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। খুব ধুনীয়া এটা বিহু শুনালে আপোনাক। থেংক ইউ, ধন্যবাদ। খুব ধুনীয়া তেখেতে এটা বিহু শুনালে। খুব ধুনীয়া আপোনালোকে দেখি আছে বিহুৰ বাকৰি বা বিভিন্ন পৰিৱেশ উপভোগ কৰি আছে। কৈছোঁ এই তিনিচুকীয়া জিলাৰ মাকুম অঞ্চলৰ নাহৰণি গাঁৱত আছোঁ, বিভিন্ন পৰিৱেশ দেখুৱাই আছোঁ। আৰু ইতিমধ্যে বিহুখন চালেই আৰু মই আছোঁ বৰ্তমান ভুলেন বৰুৱা ডাঙৰীয়া। তেখেত আমাৰ এইখন বিহু সমিতিৰ সম্পাদক নহয় জানো? হয়, সম্পাদক ডাঙৰীয়া। যিহেতু মৰাণ জনগোষ্ঠীৰ বিহুটো অনন্য কিছুমান বৈশিষ্ট্য আছে, আন জনগোষ্ঠীৰ সৈতে নিমিলে। আপোনালোকৰ পৰম্পৰা গছতলৰ বিহু, ৰাতি বিহু ইত্যাদিকে ধৰি আজি বিহু উৰুৱা হ'ল। গতিকে বিহুৰ সম্পৰ্কে অকণমান আপোনালোকৰ গছতলৰ বিহু আৰু ৰাতি বিহু সম্পৰ্কে অকণমান জানিব বিচাৰিম। মৰাণ জনগোষ্ঠীৰ অন্য জনগোষ্ঠীতকৈ এটা সুকীয়া বৈশিষ্ট্য আছে বিহুৰ ক্ষেত্ৰত। আমি মৰাণ জনগোষ্ঠীৰ ৰাইজে বহাগৰ প্ৰথমটো মঙলবাৰে উৰুকা হিচাপে লৈ আৰু বুধবাৰে গৰু বিহু পালন কৰে। ইয়াত বুধে গৰু বিহু হয়, মঙলবাৰে উৰুকা হয় বহাগৰ প্ৰথমটো মঙলবাৰ। গতিকে বহাগৰ প্ৰথমটো মঙলবাৰত কি তাৰিখ হ'ব সেইটো অন্য বিহুৰ লগত নিমিলে। প্ৰতি বছৰ বহাগৰ প্ৰথমটো মঙলবাৰ উৰুকা হ'বই। তো সেই পৰম্পৰা ৰক্ষা কৰি প্ৰতিখন গাঁৱত গছ তলৰ বিহু পালন কৰা হয়। এই বিহুসমূহত সুকীয়া সুকীয়া গাঁৱত বেলেগ বেলেগ গোঁসাই তত্বাৱধানত থকা গাঁওবিলাকত বেলেগ ধৰণে বিহু উদযাপন কৰে। কিন্তু এইবাৰ আমি প্ৰথমবাৰৰ কাৰণে সকলো বিহু একত্ৰিত কৰি আমি বিহুখন ইয়াত একত্ৰিতভাৱে আমি বিহু নমোৱা পৰ্ব আৰু বিহু উৰুৱা পৰ্ব মানে সুকীয়াকৈ পালন কৰিছোঁ। আজি আমাৰ গছতলৰ বিহু উৰুৱা কাৰ্যসূচীটো বিভিন্ন গাঁৱত ইতিমধ্যে শেষ হৈ গৈছে। বিভিন্ন সত্ৰাধিকাৰে ইতিমধ্যে উদযাপন কৰিছে। তাৰপাছত আমি একেলগে এই বিহুখন আনুষ্ঠানিকভাৱে আমি আজি উৰুৱাইছোঁ। গতিকে আজিৰ পৰা আৰু বিহু আপোনালোকৰ নাথাকে। কিন্তু ইয়াতে এটা কথা আছে, আমাৰ ৰাতি বিহু এটা পৰম্পৰা আছে আৰু ধৰ্ম হুঁচৰি আছে। বহুত বহুত গাঁৱতে মানে 10 বছৰ কিছুমান 5 বছৰ মূৰত ধৰ্ম হুঁচৰি গোৱা হয়। সেই গাঁওবিলাকত যিবিলাক ধৰ্ম হুঁচৰি হৈ থাকে তাৰ ছোৱালীবিলাকে এটা ধৰ্ম হুঁচৰি সেইখন গাঁৱত সমাপ্ত নোহোৱালৈকে এটা বান্ধোন থাকে। সেই বান্ধোন পৰিধি ভাঙি আহি ইয়ালৈ আহিব নোৱাৰে। ইতিমধ্যে কেইটামান অঞ্চলত ৰাতি বিহু চলি আছে আৰু ধৰ্ম হুঁচৰি চলি আছে। ধৰ্ম হুঁচৰি থকা গাঁওকেইখনৰ পৰা ইয়ালৈ প্ৰতিনিধি অহা নাই। গতিকে এই ধৰণৰ কিছুমান পৌৰাণিক আৰু পৰম্পৰা সুকীয়া এটা ঠাচত চলি আছে। তো আমি আমাৰ কৃষ্টি সংস্কৃতিবিলাকক মান মৰ্যাদা ৰাখি যিখিনি কৰিব পৰা যায় সেইখিনি কৰি আছোঁ। আমি এককভাৱে একেলগে এই বিহুখন আজি উৰুৱা পৰ্বটোত বিভিন্ন প্ৰান্তৰ পৰা ৰাইজ আহিছে, সমবেত হৈছে। এইবাৰ আমি প্ৰথমবাৰ কৈছোঁ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমবাৰ কাৰণে কৈছোঁ। তো গতিকে ইয়াৰ পাছৰ বৰ্ষবিলাকত যাতে ইয়াতকৈ আটক ধুনীয়া সৰ্বাংগ সুন্দৰ
বিহু উদযাপন কৰিব পৰা যায়, এইখিনিকে আমি আশা ৰাখিছোঁ। সকলো ৰাইজৰ অকুণ্ঠ সহায় হৈ যোৱাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে আমি অসমবাসী ৰাইজক শেহতীয়াকৈ হ'লেও মৰাণ বিহুৰ অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে। গম পাই আপোনালোকে এটা ঐতিহ্য জাতি, কৃষ্টি সংস্কৃতি পৰম্পৰাৰ উজ্জীৱিত এটা জাতি। কিছুদিনৰ আগলৈকে ইয়াতে মহান মহোৎসৱ হৈছিল, বিভিন্ন অনুষ্ঠানবিলাক মই আপোনালোকক দেখুৱাইছিলোঁ। গতিকে ভিডিঅ'টো এইখিনিলৈকে চোৱাৰ বাবে সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ফেচবুকত চাই আছে যদি আপোনালোকে পেজটো লাইক কৰিব আৰু ইউটিউবত চাই আছে যদি ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। জয় অসম।